চাওক, অইল ইণ্ডিয়া লিমিটেডৰ পৰা শেহতীয়াকৈ নিবিদা লাভ কৰি বহিৰাগত এটা প্ৰতিষ্ঠান চিৰজ নামৰ প্ৰতিষ্ঠানটোৱে বাগজান দীঘলটং অঞ্চলত তৈল খনন উৎপাদন কৰিবলৈ ইতিমধ্যে কাম তেওঁলোকে হাতত লৈছে আৰু ইতিমধ্যে কৰি গৈছে। আৰু এইখিনি ক্ষেত্ৰত আচলতে বাগজান দীঘলটং অঞ্চলৰ বিভিন্ন ধৰণৰ সমস্যা আছে। সেই সমস্যাৰাজিৰ ওপৰত বা অঞ্চলটোৰ সংস্থাপন, অঞ্চলটোৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বিগত সময়ছোৱাত কিছুদিনৰ পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতি বাগজান আঞ্চলিকৰ তৰফৰ পৰা জিলা প্ৰশাসনৰ জ্ঞাতাৰ্থে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ আচলতে স্মাৰকপত্ৰ প্ৰদান কৰিছিল। আৰু স্মাৰকপত্ৰত উল্লেখ আছিল যে স্থানীয় দল সংগঠনৰ লগত আলোচনা বিলোচনা কৰি বাগজান অঞ্চলৰ সমস্যাৰাজি সম্পৰ্কত আলোচনা বিলোচনা কৰি তেওঁলোকে কাম কৰি যোৱাৰ পোষকতা কৰিব। আৰু এই আলোচনা নোহোৱা পৰ্যন্ত তেওঁলোকৰ সকলো ধৰণৰ কাম কাজ বন্ধ ৰাখিব বুলি তাতে উল্লেখ কৰা হৈছিল। কিন্তু সেই স্মাৰকপত্ৰক, সেই আবেদনক আচলতে নস্যাৎ কৰি সেই আবেদনক বুঢ়া আঙুলি দেখুৱাই তেওঁলোকৰ MRD নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ অধীনত আচলতে ইয়াত তেওঁলোকৰ মই মতালিৰে কাৰো লগত আলোচনা বিলোচনা নকৰাকৈ তেনেধৰণে কামবিলাক ইতিমধ্যে কৰি গৈছে। গতিকে এইখিনি ক্ষেত্ৰত আমি অইল ইণ্ডিয়া লিমিটেড তথা ঠিকাদাৰী প্ৰতিষ্ঠান MRDক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু অতি শেহতীয়াকৈ বাগজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ তৰফৰ পৰাও সংশ্লিষ্ট কৰ্তৃপক্ষক আবেদন জনোৱা হৈছে। আৰু সমগ্ৰ আবেদনৰ ভিত্তিত আচলতে তাতে উল্লেখ কৰা হৈছে অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন, অঞ্চলটোৰ নিবনুৱাসকলৰ সংস্থাপনৰ কথা জড়িত হৈ আছে। এইখিনিৰ ওপৰত আলোচনা 20 তাৰিখৰ ভিতৰত যিহেতু এটা সময়সীমা বান্ধি দিয়া হৈছে, 20 তাৰিখৰ ভিতৰত আলোচনা দিবৰ কাৰণে তেওঁলোকক আহ্বান জনোৱা হৈছে। আৰু সমান্তৰালকৈ আলোচনা নোহোৱা পৰ্যন্ত কোনো ধৰণৰ ইয়াত কাম কাজ চলাই যাবৰ কাৰণে দিয়া নহ'ব বা কাম কাজ সম্পূৰ্ণ বন্ধ ৰাখিবৰ কাৰণে দাবী জনোৱা হৈছে। কিন্তু তাৰপিছতো আজি দেখিবলৈ পাইছোঁ ইয়াত বাগজান দীঘলটং অঞ্চলত নতুনকৈ অসমত প্ৰৱেশ কৰা এটা বহিৰাগত কোম্পানী চিৰজ নামৰ প্ৰতিষ্ঠানটোৰ অধীনত ঠিকাদাৰী প্ৰতিষ্ঠান MRDয়ে আচলতে তেওঁলোকৰ মই মতালিৰে তেওঁলোকৰ দাদাগিৰিৰে আচলতে ইয়াত খনন কাৰ্য কৰিবৰ কাৰণে ইতিমধ্যে সা সৰঞ্জাম সামগ্ৰীসমূহ ইয়াত পেলাইছে। আৰু এইখিনিতে আমি এটা কথা উল্লেখ কৰিব লাগিব, যোৱা 2020 চনৰ 27 মে' তাৰিখৰ যিটো ভয়ংকৰ অইল বিস্ফোৰণ কাণ্ড বাগজান অঞ্চলৰ ৰাইজে আচলতে দীৰ্ঘদিন ভুক্তভোগী, প্ৰায় 6 মাহ দিন ভুক্তভোগী হৈ আছিল। আৰু তেনেকুৱা এটা ঘটনা হয়তো সমগ্ৰ বিশ্ববাসীয়ে বিশ্বৰ চুকে কোণে বিয়পি পৰিল। তাৰ পিছত সেই ঘটনাৰ আচলতে সৃষ্টিৰ আঁৰত আছিল বহিৰাগত এটা প্ৰতিষ্ঠান জন এনাৰ্জি নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠান। আৰু তাৰ পৰৱৰ্তী সময়ত আজি দেখিবলৈ পাইছোঁ পুনৰ একেই বহিৰাগত প্ৰতিষ্ঠানৰ ৰঙা দলিচা পাৰি দিছে। তাৰ পূৰ্বে সেই বহিৰাগত প্ৰতিষ্ঠানটোৰ আচলতে কিমানখিনি আচলতে তেওঁলোকৰ সা সৰঞ্জামসমূহ কিমানখিনি আচলতে উচ্চমানৰ সেইখিনি কথা আচলতে কোনো ধৰণৰ প্ৰকাশ নকৰাকৈ বা তেওঁলোকৰ কৰিব পৰা বিগত সময়ছোৱাত তেওঁলোকৰ এক্সপিৰিয়েঞ্চৰ বা অভিজ্ঞতাৰ বিষয়ে কোনো ধৰণৰ আচলতে প্ৰকাশ নকৰাকৈ এনেধৰণে কৰিবলৈ যোৱাটো আমি অতি শংকাত ভুগিছোঁ। আৰু তেওঁলোকে বাগজানৰ দৰে এনেকুৱা এটা ঘটনা কেতিয়াও নহওক, কিন্তু যদি হয় তেওঁলোকে যিকোনো ঘটনা সংঘটিত হ'লে ঘটনামুখীমূৰ কৰিবৰ কাৰণে তেওঁলোকৰ ওচৰত কেনেকুৱা ধৰণৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা বা নিয়ন্ত্ৰণৰ সুবিধাসমূহ তেওঁলোকৰ ওচৰত মজুত আছে এইখিনি কথা আমাক জনাব লাগিব। আৰু বাগজান দীঘলটং অঞ্চলৰ যিখিনি ইতিমধ্যে কৈছোঁৱেই সামগ্ৰিক উন্নয়ন, এই কথাখিনিৰ ওপৰত যেতিয়ালৈকে আলোচনা নহ'ব তেতিয়ালৈকে আমি ইয়াত সম্পূৰ্ণ অইলৰ খনন উৎপাদন কাৰ্য বন্ধ ৰাখিবলৈ আমি দাবী জনাইছোঁ। আৰু ইতিমধ্যে আমি লিখিতভাৱেও দিছোঁ। গতিকে তাৰপিছতে যদি তেওঁলোকে কাম বন্ধ নাৰাখে, তেওঁলোক মই মতালে যদি কাম কৰি যাবলৈ হয়, তেতিয়াহ'লে কিন্তু অনাগত দিনত আমি স্থানীয় দল সংগঠনৰ সমূহ ৰাইজক লগত লৈ আমি তীব্ৰতৰভাৱে আমি আন্দোলন কৰি যাম বা অন্য পন্থাৰে হ'লেও আমি যেনেকৈ যি পন্থাৰে হ'লেও আচলতে এই কাম বন্ধ ৰাখিবৰ কাৰণে কিন্তু আমি বাধ্য হ'ম।